আজি প্ৰত্যেকটো দিন আপোনাৰ বস্তুৰ দাম বাঢ়িছে। দোকানবিলাক যে খোলা আছে, আপুনি আমিতো ফ্লাইঅভাৰৰ ওপৰেদি গুচি যাওঁ নহয়, তলৰ মানুহকেইটাৰ খবৰ নাপাওঁ আজিকালি। চবেই দোকান খুলি বহি আছে, বিক্ৰী নাই মানে একেবাৰে আপোনাৰ বহনি বুলি যে কয়, আপোনাৰ খাটাই নুখুলে। তেওঁলোকৰতো পৰিয়াল আছে, এই পৰিয়ালৰ ভোকে যেতিয়া পেটটো কওঁ কৰিব, তেতিয়া এই মন্ত্ৰীৰ MLA আপোনাৰ যে এই কওঁটো মানুহৰ কাণত নপৰিব। এতিয়া এনেকুৱা জ্বালা হৈ গৈছে মানুহৰ হাতত টকা পইচা নাই। টকা পইচা নাথাকাৰ কাৰণে বজাৰত বস্তু কিনিবলৈ দোকানবিলাক বন্ধ। এটা পেট্ৰলৰ দাম এতিয়া হৈ গৈছে, আপুনি কওক আজি 103 টকা কৈছে নহয় 3 টকা, লখিমপুৰত 106 টকা, অমুকত 105 টকা, 105 টকা 6 টকা পেট্ৰলৰ দাম। পেট্ৰলৰ দাম বাঢ়াৰ লগে লগেই প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িব। ডিজেলৰ দাম আজি 97 ৰুপিজ হৈছে। যোৱাকালি আকৌ বিভিন্ন যুক্তিৰে ইলেক্ট্ৰিকৰ পইচা আপোনাৰ কাৰেণ্টৰ পইচা বঢ়াই দিছে। য'ত 200 ইউনিট বিভিন্ন ৰাজ্যই ফ্ৰী কৰি দিছে, ইয়াত অসমত জ্বালা কৰি গৰমত বহুতত কাৰেণ্ট নাই। এতিয়া আপোনাৰ ইয়াত ক'ৰবাত আপোনাৰ কাৰেণ্ট আছে, কিন্তু বহুতৰ কাৰেণ্ট নাই, কিন্তু কাৰেণ্টৰ পইচাটোৰ দামটো বাঢ়িছে। মানুহৰ ভোকত কলমলাই আছে, মানুহ অসহনীয় হৈ গৈছে। ইয়াৰ বিস্ফোৰণ যেতিয়া হ'ব, সেইকাৰণে আপোনাক কৈছে যে এটা বছৰত আপোনালোকে চাব এটা অৰ্থনৈতিক বিস্ফোৰণে মানুহক ৰাজপথলৈ নমাই আনিব। সেই কথাবিলাকহে বেছি সকলোতকৈ গুৰুত্বপূৰ্ণ। চৰকাৰখনক মই ভাবোঁ বাকী সকলো কথা আপোনাৰ বাদ দি এই কথাটোত গুৰুত্ব দি কেনেকৈ আপোনাৰ জোৰা মাৰিব পৰা যায়, সেই কথাটোত সকলোতকৈ মূল্য বৃদ্ধিৰ কথাটোত সকলোতকৈ গুৰুত্ব দিব লাগে।